खालामबाय बावैसो NTA नेशनेल टेस्ट एजेन्सिया खुंनाय निट आनजादाव गोरिब नखरनि सासे फरायसाया दायो निट उथ्रिसारदों आरो उथ्रिसार बिथांनि मुङानो जाबाय सुबर्न बर' आं नैबे समाव बिथांनिफ्राय माखासे खोथाफोरखौ मिथिनो नाजागोन जिहेतु बिथाङा दायो निटआव बिथाङा गासिदों 485 मार्क लानानै जिहेतु उथ्रिसारदों दा बेनिखायनो बोरै बेबायदि जारनि जाखो बे निटआव बोरै बेबायदि स्कप मोनैखो खाबु मोनैखो बेनि बागै माखासे खोथाफोरखौ आं बिथांनिफ्राय नैबे समाव मिथिनो नाजागोन आं नैबे समाव केमेरानि बिथांखौ खावलायदों जे बिथाङानो जाहैबाय सुबर्न बर'। नमस्कार মোৰ নাম সুবৰ্ণ বড়ো মই কিবা মোৰ গাঁৱৰ নাম শিৱনী বেৰগাঁও পিছত মোৰ মাৰ নাম শেৱালী বড়ো মোৰ দেউতাৰ নাম উদাপ বড়ো প্ৰথমতে মই নিজৰ মানে স্কুলিং মই অক্সিলাৰী ইংলিছ হাইস্কুলৰ পৰা কৰিলোঁ বেৰগাঁৱতে তাৰপিছত মই ক্লাছ 6ত মই 5ত মই নৱোদয় এণ্ট্ৰেঞ্চ দিলোঁ তাৰ পৰা মই ফাৰ্ডাৰ ক্লাছ 6ৰ পৰা 12লৈকে ইনক্লুডিং হায়াৰ ছেকেণ্ডেৰী তাতে মই নৱোদয়ত কৰিলোঁ ছায়েন্স ষ্ট্ৰীমত তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ পিছত মই 1 ইয়াৰ নিটৰ কাৰণে 1 ইয়াৰ ড্ৰপ দি মেলি কোচিং কৰিবলৈ মই কিবা নিডো বুলি কোচিং নতুনকৈ চেণ্টাৰ খুলিছিলে এইটো ডিব্ৰুগড় এইটো নটিফিকেশ্যন আহিছিলে স্কুলতে তাতে মই স্ক্ৰিনিং টেষ্টটো দিলোঁ তাতে চিলেক্টেড হৈ মেলি আমাক অনলাইন ইণ্টাৰভিউ ল'লে তাতে পিছত আমাক তাতে মাতিলেগৈ ডিব্ৰুগড় তাতে 1 ইয়াৰ কৰি মেলি এইটো টোটেল 10 মান্থছৰ আছিলে 10 মান্থছৰ ফাৰ্ষ্ট থ্ৰু গোটেই চিলেবাছটো কভাৰ কৰা হৈছিলে পুৰা টাইট শ্বেডিউল আছিলে ভাল ফেকাল্টিজ ভাল আছিলে পিছত আৰু তাতে কম্পিটিটিভ মাহলটোও পাইছিলোঁ আৰু বহুত বেলেগ ডিষ্ট্ৰিক্টৰো তাতে ষ্টুডেণ্ট আছিলে তো সেইটো মানে পঢ়া এনভাইৰনমেণ্টটো ভাল আছিলে টোটেল বয়জ আছিলে 40 গাৰ্লছ 20 টোটেল 80 আছিলে তাৰে এতিয়া ৰিজাল্ট বহুতে ভালে হৈছে 15 ষ্টুডেণ্টছৰ আশা কৰা হৈছে তাৰ পৰা এতিয়া তো মোৰো এনেকৈ ৰিজাল্টটো এইবাৰ স্ক'ৰ কৰিলোঁ মই 485 তো তাৰপিছত তাত মানে থাকোঁতে নেটত থাকোঁতে তাৰ টাইম শ্বেডিউলটো কেনেকুৱা নিডত টাইম শ্বেডিউলটো আছিলে ৰাতিপুৱা 7ৰ পৰা হৈছিলে ক্লাছ 2 আৱাৰ ক্লাছ হয় তাৰপিছত 7ৰ পৰা 10লৈকে 9লৈকে আছিলে তাৰপিছত 9ৰ পৰা ব্ৰেকফাষ্টৰ মানে 1 আৱাৰ তাৰপিছত দেন তেনেকৈ নেক্সট ক্লাছ পিছত 1ত দিছিলে লাঞ্চ 1 আৱাৰ পিছত 2 আৱাৰ ক্লাছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজিটো জুলজি বটানী এক্সট্ৰাকৈ 4টা ক্লাছ পিছত আৰু ইভিনিং চেল্ফ ষ্টাডিৰ কাৰণে টাইম আছিলে হোষ্টেল বেলেগ আছিলে আৰু তাতে চেণ্টাৰ একাডেমিক চেণ্টাৰ বেলেগকৈ তো গাৰ্লছৰ তাতে ইনক্লুডেড আছিলে আমি বইজ অলপ দূৰত আছিলে হোষ্টেলটো তো ৰাতি আমি তেনেকৈ চেল্ফ ষ্টাডি কৰিছিলোঁ আৰু ফেচিলিটি দিয়া হৈছিলে যোনে ৰাতি পঢ়ে তাৰ কাৰণে থাকিব পাৰে যোনে ৰাতিপুৱা সি আকৌ তাতে একাডেমিক্সত আহি পঢ়িব পাৰিছিলে খুব হাৰ্ডলি ষ্টাডি কৰিব পৰা ব্যৱস্থাও আছে আৰু কম্পিউটাৰ লেব এইবোৰ চব ফেচিলিটি আছিলে সেইবিলাক মানে এক্সট্ৰাকে ফিজ লৈছিল নেকি যেনেকৈ কম্পিউটাৰ শিকিব লাগিলে যেনেকৈ কোৰ্চ ল'ব লাগে নাই একো ফিজ লোৱা হোৱা নাছিলে চব ফ্ৰীয়ে আছিলে তাত মানে লেববিলাকত সোমালে কেইঘণ্টাকৈ চাবলৈ মানে ক্লাছৰ টাইমত এইটো সোমাব নিদিছিলে বাকী নিজৰ ফ্ৰী টাইমত পাৰি আৰু গাৰ্লছ বইজ ডিভাইডেড আছিলে টাইমটো যিমানখিনি মানে ল'ৰা আছে তেওঁলোকে ল'ৰাবিলাকৰ তাতে ইউজ কৰিব পাৰে মে 5ত এক্সামটো হ'ল অনলি নিটৰ কাৰণে নহয় বাকী নেক্সট আৰু বেলেগ এণ্ট্ৰেঞ্চ JEE CUET মানে এটা কেণ্ডিডেটে মাল্টিপল মানে এণ্ট্ৰেঞ্চ দিব পাৰিছিলে মানে আমাকো দিব দিছিলে পিছত তেনেকৈ আছিলে এতিয়া কিছুমানে মানে নিটত পোৱাৰ পিছতো যে EE যাব খোজে তোমাৰো তেনেকুৱা কিবা ইচ্ছা নাই মোৰ তেনেকৈ এনেই এটেম্প কৰিছিলোঁ JEE
কিন্তু ইফালে এটাফালে মই থাকিলোঁ। জ্ঞানক মানে তোমাৰ মানে কৃতকাৰ্যতাটো আমি মানে লাগিছোঁ বাৰু এতিয়া হাৰ্ডলি ৱৰ্ক কৰিব লাগিব যিমানখিনি আছে এতিয়া যিহেতু তুমি এতিয়া ডক্তৰ হ'বলৈ কাৰণে এটা স্কোপটো পালে ভৱিষ্যতে মানে কি হোৱাৰ কিবা আছে ডক্তৰ লাইন যিহেতু নতুন চিকিৎসক হ'বাই স্পেচিয়েলি এটা বিভাগ থাকে তোমাৰো তেনেকুৱা আছে তেনেকুৱা ইমান কিবাকে এনে মই ভাল পাওঁ যাতে এইটো নিউৰ'চাৰ্জন যোনটো চবচে হাইলি দেখা যাব আৰু প্ৰেষ্টিজিয়াছ হাইলি পেইডো হয়। এতিয়া তুমি প্ৰাইভেট কোচিঙৰ কাৰণেতো পইচা বহুত লাগে কিন্তু মোৰ তেনেকৈ ক্ষমতা নাছিলে তো মই গভমেণ্ট তেনেকৈ বিচাৰিছিলোঁ যাতে যোনটো এক্সামে থ্ৰুৱেদি হয় তো আফটাৰ 12ৰ বৰ্ড এক্সাম সেইটো টাইমতে নটিফিকেশ্যনবিলাক ওলায় তো ষ্টুডেণ্টবিলাকক মানে চাই থকা মানে এইটো বিচাৰাটো বহুত মানে ইম্পৰ্টেণ্ট এইবিলাক তেনেকৈ স্কুলত মানে এইটো নটিফিকেশ্যন তাহাঁতি চেণ্ড কৰে চেণ্টাৰৰ পৰা নতুন চেণ্টাৰ খুলিলে পিছত এইটো তাৰপিছত সেনেকৈ ছাৰবিলাকক কৈ দিয়ে এক্সামটো দি মেলি তাৰপিছত ইণ্টাৰভিউ ল'বগৈ তাহাঁতি তাৰপিছত তেনেকৈ লাহে হৈ যায় আৰু এতিয়া তুমি ডিব্ৰুগড়লৈ গ'লা প্ৰথম যাওঁতে তোমাৰ মনত কি খেলিছিল কিবা ভয় তেনেকুৱা ভাৱ লাগিছিল নেকি লাগিছিলে অলপ ভয় তেনেকৈ মাৰ লগত গৈছিলোঁ মা আৰু দাদা এজন গৈছিলে মানে এনেকৈ হৈছিলে আৰু ভাবি গৈছিলোঁ মই যে এইবাৰ এনেকৈ কৰিবলৈ ইমান দূৰ আহিছোঁ যেতিয়া বুলি নহ'লে নহৈছে আৰু মোৰ বুলি তুমি সিদ্ধান্তটো লৈছা যেতিয়া সেইটো কৰি কষ্ট যিমান পালেও সেইটো এটা থিৰাং কৰিছিলে নহয় এতিয়া কিছুমান মানুহ দেখিছো তেনেকে সুবিধা পালেও দূৰ বুলি পঠাব নোখোজে বা যাবও নোখোজে তোমাৰ ক্ষেত্ৰত আমি অলপ ব্যতিক্ৰম দেখিলো এতিয়া তেওঁলোকৰ কাৰণে যিহেতু তোমালোকৰ বহুতো অনুযোগ আছে তেখেতসকলক কি ক'ব একচুৱেলি যদি ইমান কম্পেচনেট হয় তেতিয়াহ'লে এইটো কৰিবই লাগিব উপায়টো নাই আৰু দূৰত বুলি এইটো কিবা কৰি থাকিলে নহয় আৰু ঘৰত বেছিকেলি বেছি প্ৰব্লেমে ফেচ হয় মই এনেকৈ পাওঁ আৰু যাতে মানে ঘৰত চিবলিংছবিলাকো থাকে নুবুজে আৰু ঘৰৰ গাঁৱৰ মানে মাহলটো নিমিলে আৰু ঘৰত ইনষ্টিটিউট এটাত সোমাই লৈ মেলি তেনেকৈ কৰাটো ভাল আৰু গভমেণ্ট হ'লেতো বহুতেই ভাল আৰু সচৰাচৰ কিছুমানে কয় তাৰমানে মিডিয়ামক লৈ এতিয়া কিছুমানে অসমীয়া মিডিয়াম বা বড়ো মিডিয়াম বা তেনে যিহেতু ইংলিছ মিডিয়ামত চলে তেনেকুৱা কিবা অসুবিধা পাইছিল নেকি তুমি প্ৰথম যেতিয়া গ'ল তাততো মানে অল ইংলিছত মানে টিকট কেনেকৈ হৈছিল অসমীয়াত শিকাইছিল নাই তাতে টিচাৰটো বাৰু বেলেগ ষ্টেটৰে আছিলে মানে একচুৱেলি আছামৰ ইমান তাতে টিচাৰ নেদেখিলোঁ মই তো হিন্দীয়ে চলিছিলে আৰু কিন্তু মিডিয়ামটো ইংলিছে হয় গোটেই এক্সামৰ মিডিয়াম ইংলিছ মোৰটো আছিলে আৰু বুকটো গোটেই মিডিয়াম ইংলিছে আছিলে নৱোদয়ত তাত গৈ মেলি মোৰ বহুত প্ৰফিট হ'ল তাতে চব ইংলিছতে মোৰ কনভাৰ্ট হ'লগৈ মিডিয়ামটো তেনেকৈ ডেভেলপ হ'ল মোৰ নৰ্মেল ক্লাছ চলিছিলে যেতিয়া তো 8 আৱাৰ্ছটো ক্লাছতে গৈছিলে তো নেক্সট নিজৰ চেল্ফ ষ্টাডিৰ কাৰণে হাৰ্ডলি মই 6 আৱাৰ্ছ এনেকৈ ইনভেষ্ট কৰিব পাইছিলোঁ তাৰপিছত যেতিয়া চিলেবাছ কমপ্লিট হ'লগৈ থৰলি পিছত মানে এনেকৈ ফ্ৰী টাইম থাকি যায় তো দিনত 13 আৱাৰ্ছ মানে পাৰে আৰু চেল্ফ ষ্টাডি কৰিবলৈ ইমানটো কৰিলে ডেইলি ফ'ল' কৰিলে আৰু এইটো কৰিলে হৈ যায় আৰু মানে যিখিনি 13 আৱাৰ্ছ যদি মানে পঢ়িব পাৰি তেতিয়াহ'লে যিমানখিনি নোটছ দিয়ে সেইখিনি তাৰমানে ষ্টাডি কৰাত চাফিচিয়েণ্ট হয় মানে যি টিচাৰে নোটছ দিয়ে সেইখিনি ৰিভাইজ কৰাটোৱে বহুত ইম্পৰ্টেণ্ট আৰু ডেইলি মানে এদিনো যাতে মিছ নহয় আৰু ডেইলি মানে বেছি ইম্পৰ্টেণ্ট যাতে কুৱেশ্যন প্ৰেক্টিছ কৰাত দিয়ে সেইটোৱে বহুত হেল্প কৰে কুৱেশ্যন অপশ্যনেল থাকে 4টা অপশ্যন থাকে তাতে এক্সামৰ বেচিছত ৰাইট হ'লে +4 মাৰ্কছ পায় আৰু যদি ৰং হয় তেতিয়া -1 নেগেটিভ মাৰ্কিং থাকে কেতিয়াবা এনেকুৱা হয় নেকি যে নিটত যিমানখিনি পৰীক্ষা হয় যে ৰাইট চইচটো দিলে যদি প্লাছ হৈ গ'ল কিবাকৈ ৰং যদি চইচ হৈ যায় সেইখিনিত মাইনাছ নহ'ব মাইনাছ হৈ যায় এইটো একচুৱেলি OMR আমাৰ এনচাৰ চিটখন বেলেগকৈ দিয়া থাকে এক্সামত তো এইটো চইচ ফিলিঙত বহুত ভালকৈ ধ্যান দিব লাগে যাতে শুদ্ধ এনচাৰটো ওলাই মেলি যদি তাতে ৰংটো দি পাওঁগৈ সেইটো ৰং হৈ যায় আৰু এক্সামত বহুত বেলেগ প্ৰব্লেমো হয় তাতে বায়'মেট্ৰিক কৰা টাইমত বা এটেণ্ডেঞ্চ হোৱা টাইমত তাতে ইনভিজিলেটৰবিলাকে বহুত
টাইম খাই দিয়ে আৰু তেনেকৈ ডিষ্টাৰ্বেঞ্চ হয় এইটো আগতে যাতে মক টেষ্ট দিয়া টাইমত ভালকৈ প্ৰেক্টিচ কৰি মেলি টাইম মেনেজমেণ্ট নিজে প্ৰেক্টিচ কৰি নিজৰ মেথড যাতে ডেভেলপ কৰি লয় কেনেকৈ থৰলি এটেম্প কৰে ফাৰ্ষ্ট বায়' কৰে ফিজিক্স কেমেষ্ট্ৰি বা যেনেকৈ আৰু যাতে লাষ্টত OMR ফিল কৰোঁতে টাইম বাচাই লয় এইটো বহুত ইম্পৰ্টেণ্ট যিমানখিনি মানে পঢ়ি আজি যি সুবিধা পাবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে ধন্যবাদ কাক দিবা প্ৰথমতে এইটো ইয়াতে গ্ৰেজুৱেলি নিজৰ টিচাৰবিলাকে দিব লাগিব তাহাঁতৰ কাৰণে যোনবিলাক ভিজন দিছিলে ক্লাছত তোমালোকে ইমানখিনি কেপেবল বুলি স্কুল টিচাৰবিলাকক আৰু তেনেকৈ তাতে গৈ মেলি থ্ৰুত কোচিং চেণ্টাৰৰ তাতে ষ্টাফবিলাককো বহুত ধন্যবাদ থাকিলে আৰু একচুৱেলি এইখিনি অকলে নহয় তাতে মোৰ ইয়াতে এনভাইৰনমেণ্ট ঘৰৰ বেকগ্ৰাউণ্ড আৰু যিবিলাক এনেকৈ ঘৰৰ মানুহবিলাকো বহুত ছাপোৰ্ট কৰিলে আৰু তেনেকৈ মটিভেট কৰিলে আৰু যে মোৰ ইফালে ইমান এনেকুৱা বেকগ্ৰাউণ্ড পৰা আহি মেলি মই ভাল এটা কৰিব লাগিব বুলি সেইখিনিয়ে কেতিয়াবা হোষ্টেলত থাকোঁতে লগৰবিলাকত তেনেকুৱা কেতিয়াবা মৰেল ডাউন কৰিবৰ কাৰণে চলে নেকি তোমাৰ জীৱনতো তেনেকুৱা কেতিয়াবা হৈছিল মানে তেনেকৈ একচুৱেলি নিজকে যাতে কম্পেয়াৰ নকৰে বেলেগৰ লগত যে মোৰ মাৰ্কছ কম আহিছে তাৰ লগত যাতে বেলেগৰ লগত কম্পেয়াৰ কৰি নিজে ডিপ্ৰেছ হৈ নাযায় সেইটোৱে নিজে যাতে নিজৰ লগতে কম্পিট কৰে তেতিয়াহ'লে হৈ যায় তুমি তোমাৰ অনুযোগক কি আহ্বান জনাবা শেষত মোৰ এটাই কথা থাকিলে যে এইটো একো কিবা টাফ কথা নহয় যে নিজে যদি মানে ভিতৰৰ পৰা আহে তো চবেই কৰিব পাৰে বাছ নিজৰ পৰা অবিডিয়েণ্ট আৰু ডিটাৰমিনেশ্যনটো লাগে আৰু মা দেউতাৰ পেৰেণ্টছৰ ওপৰত যাতে অলপ কিবা ইম'চনেল হ'ব লাগে সেইটোৱে আৰু बिथाङानोमोन सुबर्ण बर' गरिब न'खरनि फरायसा जोबोद खस्थ' खालामनानै बिथाङा जिहेतु नारा नाथाय नाजादोंमोन आरो नाजानानै दिनै निट आनजादखौ उथ्रिसारनानै न'खरजों लोगोसे ओनसोलावनो मोनसे गोजोननाय लाबोदों बेरगाव ओनसोलाव गोजोननाय लाबोदों बिथांनि माखासे खोथाफोरखौ जानो हागौ नोंथांमोना गोबां मिथिबाय आरो जानो हागौ जायफोर दायो उन जोलै बे उन जोलैफ्राबो बिथांनि बुंनाय माखासे खोथाफोरखौ गोसोआव लाखिगोन दा बेनिखायनो बिथांनो आं साबायखर बावबाय एनबिनि जानानै आरो मिजिंथिदों फैबाय थानाय समफ्राव जाहाथे सासे राफोद डक्टर जानानै ओंखारबोनो हायो बेखौ आफा इसोरनि खाथियावबो आरज गाबनाय थाबाय आरो बिथांजों जि दान्दिसे सम मोगा मोगि लानाय बे हाबाफारिखौ फोजोबबाय